আমি আসলতে আজি 2 দিন আমাৰ পলম হ'ল বিশেষকৈ যোৱা 2 দিনৰ আমি খুব এটা ব্যস্ততাৰ মাজত আছিল সেইকাৰণে আমি যিটো ৰিয়েকশ্যন আমাৰ মাজৰ পৰা আমি দিব বিচাৰিছিলোঁ এইটো কিছু পলম হ'ল ক'বলৈ গ'লে তথাপি আজি আপোনালোকক মাতিছোঁ বিশেষকৈ যোৱা যিটো 12 তাৰিখে অট'নমাছ কাউন্সিল আৰু আম্বানী ৰিলায়েন্সৰ মাজত যেটো চুক্তি সম্পন্ন হৈছে এমইউ হৈছে এইটো বিষয়ে আমি আমাৰ তৰফৰ পৰা ক'বলৈখিনি ক'ব বিচাৰিছোঁ আমি আপোনালোকে জানে আমি বহুত দিনৰ পৰা যেতিয়া আমি কথাবিলাক শুনিছিলোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে আম্বানী আদানী এনে ধৰণৰ বা কৰ্পৰেট গোষ্ঠীৰ লগত তেওঁলোকে এমইউ কৰি পেলাই ইয়াত মাটি প্ৰদান কৰিব আৰু লগতে তেতিয়া কৈছিল বিশেষকৈ কাৰ্বি আংলং অঞ্চলতে যথেষ্ট পৰিমাণৰ মাটি আছে তেওঁলোকে কাৰ্বি আংলঙৰ অঞ্চলতে দিয়াৰ কথা চিন্তা কৰিছিলে আৰু তেতিয়া আমি আমাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলোঁ যে কোনো প্ৰকাৰেও ধৰি লওক কাৰ্বি আংলঙৰ মাটি এনেধৰণৰ কৰ্পৰেট গোষ্ঠীক আমি দিয়াটো আমি সমৰ্থন নকৰোঁ তাৰ বাবে আমি প্ৰতিবাদ কৰিম বুলিও কৈছোঁ আৰু তেতিয়া আমি অট'নমাছ কাউন্সিলক এটা অনুৰোধ জনাইছিলোঁ মুঠতে এই যিটো তেওঁলোকে চিন্তা কৰি আছে ইমান বিঘা মাটি তৰি দিব ডাঙৰ বিঘা যে দিব বিচাৰিছে এইটো আপোনালোকে প্ৰত্যাখ্যান কৰিব লাগে বুলি কৈছিলোঁ আৰু অকল আমি কোৱা নহয় বিশেষকৈ কাৰ্বি আংলঙৰ জনসাধাৰণে কৈছিলে বিভিন্ন সংগঠনেও কৈছিলে কিন্তু আমাৰ যিটো অনুৰোধ আমাৰ যিটো বিৰোধিতা তেওঁলোকে অমান্য কৰি পেলাই এতিয়া তেওঁলোকে যোৱা বিগত 12 তাৰিখে আম্বানীৰ লগত তেওঁলোকে চুক্তিবদ্ধ কৰিলে তাৰ বিতং তথ্য আমি পোৱা নাই যদিও আমি শুনিছোঁ তেওঁলোকে বোলে কাৰ্বি আংলঙৰ পৰা 4,000 একৰ মাটি যদি বিঘা হিচাপে আমি ধৰোঁ তেতিয়াহ'লে 13,200 বিঘা মাটি হয় এই মাটি আম্বানীক দিব বিচাৰিছে আৰু ইতিমধ্যে চুক্তি হৈছে গতিকে এই চুক্তিটো কিন্তু আমি তাৰ বিৰোধিতা কৰিছোঁ আৰু আমি কোনোপধ্যে এইটো নামানো আমি অনুৰোধ জনাম এইটো তেওঁলোকে বাতিল কৰিব লাগে অট'নমাছখন বাতিল কৰিব লাগে কিয়নো যিটো চুক্তি তেওঁলোকে কৰিছে মই ভাবোঁ এইটো এটা যদি তেওঁলোকে চুক্তি যদি তেওঁলোকে ধৰি ৰাখে তেতিয়া আমি ক'ব লাগিব যে বিজেপি আচলতে জনবিৰোধী দল বিশেষকৈ আমাৰ ট্ৰাইবেলসকলৰ বিৰোধী দল এইবোৰ আমি মানিব লাগিব কাৰণ কাৰ্বি আংলং অঞ্চলত ট্ৰাইবেলসকল থাকে আৰু এই ট্ৰাইবেলসকলৰ মাটি এতিয়া যেনেকৈ চাওক ইমান হাজাৰ বিঘা মাটি দিব 13,200 বিঘা মাটি এতিয়া কাৰ্বি আংলঙত ক'ত দিব এতিয়া চিন্তাৰ বিষয় হৈছে এতিয়া তেওঁলোকে হয়তো এনেকৈ কৰিব লাগিব য'ত জনবসতি প্ৰধান অঞ্চল আছে এই অঞ্চলতে দিব লাগিব নাইবা ফৰেষ্ট অঞ্চল ফৰেষ্ট তেওঁলোকে ধ্বংস কৰি পেলাই মাটিটো দিব লাগিব নহয় জানো এনেকুৱা অৱস্থা গতিকে ইমান বিঘা ইমান মানে হাজাৰ বিঘা মাটি দিয়াটো কিন্তু আমি তেনেকৈ আমি সমৰ্থন নকৰোঁ সেইকাৰণে আমি আমাৰ তৰফৰ পৰা পুনৰ আমি অনুৰোধ জনাম যে আচলতে তেওঁলোকে যিটো চুক্তি কৰিলে সেইটো চুক্তি ইয়াৰ বিতং তথ্য আমি এতিয়ালৈকে পোৱা নাই গতিকে এইটো তথ্য আচলতে ৰাইজক দিব লাগিছিলে আৰু তেওঁলোকে চুক্তি কৰাৰ আগতে কিন্তু ৰাইজৰ লগত আলোচনা কৰি পেলাই দিব লাগিছিলে বোলে ইমান হাজাৰ বিঘাত আমি তেওঁলোকক দিম দিয়াৰ পিছতে বায়'গেছ যিটো হ'ব এইটো ৰাইজৰ কাৰণে প্ৰফিটেবল হ'বনে নাই এইটো ৰাইজে জনাটো উচিত কিন্তু মই ভাবোঁ এইটো যিটো বায়'গেছ তাৰপৰা কিন্তু ৰাইজৰ কোনো তেনেকৈ প্ৰফিট ইয়াত নাথাকে মই যিটো মোৰ ক্ষুদ্ৰ জ্ঞানেৰে মই যিটো জানো এতিয়া সেই গোষ্ঠীসকলৰে এটা প্ৰফিট হ'ব তো ৰাইজৰ ইয়াত প্ৰফিট নাহে মাত্ৰ ৰাইজৰ মাটি যাব কাৰ্বি আংলঙৰ মাটি যাব আৰু অট'নমাছ কাউন্সিলে কৈ আছে তেওঁলোকে এটা সিদ্ধান্ত লৈছে যে কাৰ্বি আংলঙৰ মাটি কিবা জনজাতি ৰাইজৰ কাৰণেহে কোনো অজনজাতিৰ কাৰণে নহয় তেতিয়াহ'লে ইমান এই অজনজাতীয় গোষ্ঠীক ইমান 13,200 বিঘা মাটি দিব বিচাৰিছে আদানী ক'ৰবাত হাজাৰ বিঘা মাটি দিবও বিচাৰিছে এনেধৰণৰ মাটি তেওঁলোকৰ যিটো নীতি এটা আছে সেই নীতিৰ বিৰুদ্ধে তেওঁলোকে কাম কৰি আছে জনসাধাৰণৰ বিৰুদ্ধে কাম কৰি আছে সেইকাৰণে মই ক'ব বিচাৰোঁ বিজেপিৰ যিটো জনবিৰোধী নীতি এই যিটো মাটি দিয়াটো গতিকে এই জনবিৰোধী নীতি তেওঁলোকে যদি পুনৰ বিবেচনা নকৰে তেতিয়াহ'লে আমি এই তেওঁলোকে যিখিনি কাণ্ড কাৰখানা কৰিলে ৰাইজৰ মাটি জনসাধাৰণৰ মাটি যে এই কৰ্পৰেট গোষ্ঠীক যে দিব বিচাৰিছে এইটো আমি কিন্তু ৰাইজৰ মাজত নিবলৈ বাধ্য হ'ম ৰাইজৰ মাজলৈ নিম প্ৰয়োজন হ'লে তাৰ পৰা আমি প্ৰতিবাদ কৰিবলৈও আমি সাজু হ'ম প্ৰতিবাদ আমি কি বুলি ক'ব এইটো গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ কৰিব লাগিব আমি প্ৰতিবাদ কৰিম এই গোটেইখিনি কথা কিন্তু কাৰ্বি আংলং সমূহ ৰাইজৰ মাজত আমি ওচৰত নিবলৈ আমি বাধ্য হ'ম